বঙাইগাঁও প্ৰেছ ক্লাবত আমি যৌথভাৱে আক্ৰাচুৱে সংবাদ মেল আয়োজন কৰিছোঁ। ইয়াতে মোটামুটি আমাৰ 4টাকৈ আক্ৰাচুৰ বোৰ্ড ইয়াতে সংবাদ মেলত প্ৰেজেণ্ট আছে আৰু বিশেষকৈ ইতিমধ্যে আমাৰ এটা গোটৰ সভাপতি সন্মানীয় কীৰ্তিশ বৰ্মন ডাঙৰীয়াই কথাখিনি আপোনালোকক ক'লে বা সংবাদ মেলত যিখিনি কথা জনালে। মই এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান বিজেপি চৰকাৰখনে যি ধৰণে কোচ ৰাজবংশীৰ জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰি আছে, বাৰম্বাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীক যি চৰম আঘাত আনি আছে, আমাৰ যি মানে স্বাভিমানক যি আঘাত আনি কৰি আছে আৰু কোচ ৰাজবংশীৰ জনগোষ্ঠীক প্ৰত্যেকবাৰে প্ৰত্যেকটো দৃষ্টিত আমাৰ কিন্তু মানে মাহিকীয়ে চকুৰে চায়। বিশেষকৈ আমি দুখ পাইছোঁ যে বৰ্তমান কেন্দ্ৰত বিজেপি চৰকাৰ, আমাৰ ষ্টেটত বিজেপি চৰকাৰ, আজি দুয়োখন চৰকাৰ থকা পিছতো কিন্তু কোচ ৰাজবংশীৰ জনগোষ্ঠীয়ে কোনো ধৰণৰ সুৰক্ষিত নহয়। এটাৰ পিছত এটা কিন্তু কোচ ৰাজবংশীৰ জনগোষ্ঠীক বাৰম্বাৰ কিন্তু মানে প্ৰবঞ্চনা বা ঠগি আছে। আমাৰ যেতিয়া নিৰ্বাচন আহে তেতিয়াই কিন্তু এটা নহয় এটা আমাক মানে এটা টোপ দি আমাৰ মানুহখিনি মানে সাধাৰণ ৰাইজখিনি ভোট আদায় কৰে আৰু ভোটৰ পিছত যি আমাৰ ক্ষমতা দখল কৰে, দখলৰ পিছত কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা পাহৰি যায়। বিশেষকৈ আপোনালোকে জানে যে যোৱা আমাৰ যি 2014 লোকসভা নিৰ্বাচনত আমাৰ ভাৰতীয় বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিটো 3টাকৈ কাৰ্যকাল ইতিমধ্যে চৰকাৰ গঠন কৰিলে, কিন্তু আজি তাৰিখত প্ৰতিশ্ৰুতি হৈ থাকিল। আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যোৱা 12 ছেপ্টেম্বৰ তাৰিখত যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনক মাতি নিদি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জনজাতিকৰণৰ ক্ষেত্ৰত, এই প্ৰতিশ্ৰুতি হৈ থাকিল। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰ এতিয়াও সময় আছে, যদি কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ সদিচ্ছা দেখা নাপাওঁ, নিশ্চয় কিন্তু আমি যি আমাৰ আন্দোলনৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী আমি হাতত লওঁ আৰু যি আমাৰ বসুন্ধৰা 3.0 যি ধৰণে নীতি তৈয়াৰ কৰিছে, কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে ডিপ্ৰাইভ কৰিছে বা যি ধৰণে বঞ্চিত কৰাইছে, এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ কোচ ৰাজবংশী জনগোষ্ঠীক বিনা চৰ্তত বিনা ডকুমেণ্টত 3 পুৰুষৰ কাগজ নোহোৱাকৈ আমি যাতে মালিক সত্ত্ব বা আমি যাতে আমি আবেদন কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ সভাপতি কীৰ্তিশ বৰ্মন ডাঙৰীয়াই কৈছিল যে ডেডলাইন আমি 10 তাৰিখৰ ভিতৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডেডলাইন বান্ধি দিছোঁ যে 10 তাৰিখৰ ভিতৰত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশেষকৈ আমাৰ মাটিৰ ক্ষেত্ৰত যি আমাৰ বসুন্ধৰা 3.0 যি আধাৰ নীতি, এই আধাৰ নীতি যদি কোচ ৰাজবংশী জনগোষ্ঠীক যদি কোনো ধৰণৰ মৰ্যাদা বিনা চৰ্তত কৰা নহয়, 10 তাৰিখৰ পিছত কিন্তু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি কিন্তু প্ৰতিমূৰ্তি দাহ কৰিম। আৰু স্পষ্ট কথা, আৰু নিৰ্বাচনৰ যি বাই ইলেকশ্যন আহি আছে, বাই ইলেকশ্যনত কিন্তু আমি আক্ৰাচুৱে বিশেষকৈ ভূমিকা লওঁ। প্ৰয়োজনত আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমি ভোট বৰ্জন কৰাৰ কাৰণে আমি এই সিদ্ধান্ত লওঁ। চাওক, আমি বিজেপি চৰকাৰৰ প্ৰতি কোনো ধৰণৰ আমি আস্থা নাই, কাৰণ ইতিমধ্যে বিজেপি চৰকাৰে বহুতবাৰ আমাক ঠগিলে। আলোচনা নামত আলোচনা কৰিছে। যোৱা আমাৰ 12 ছেপ্টেম্বৰ তাৰিখে আমাৰ স্বয়ং মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত আমি আমাৰ আক্ৰাচুকে ধৰি বিভিন্ন দল সংগঠন আমি প্ৰেজেণ্ট ডিছকাছ কৰিছিলোঁ জনজাতিৰ কোনো প্ৰসংগত লৈ, কিন্তু সেই আলোচনা হৈ থাকিল। আজিৰ তাৰিখত সেই ধৰণৰ জনজাতিকৰণৰ প্ৰসংগ বা জনজাতিকৰণ কৰিব লাগে বা কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগটো পজিটিভলি আগুৱাই নিব লাগে, এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ আমি কোনো ধৰণৰ সদিচ্ছা আমি দেখা নাই। সেইকাৰণে আমি বিজেপি চৰকাৰৰ প্ৰতি কোনো ধৰণৰ আস্থা নাই আৰু বিজেপি চৰকাৰক আমি শেষবাৰৰ কাৰণে আমি আহ্বান কৰিছোঁ যে এতিয়া সময় আছে, আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠী যি প্ৰতিশ্ৰুতি দিছিল জনজাতিকৰণৰ কাৰণে আপোনালোকে প্ৰতিশ্ৰুতিটো মানে সফল কৰক। আৰু বিশেষকৈ আমি শুনিবলৈ পাইছোঁ অহাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে বঙাইগাঁও, যি আমাৰ উপ নিৰ্বাচন আছে, এই ক্ষেত্ৰত যি আমাৰ বিশেষকৈ আমি দুখ পাইছোঁ এই কাৰণে যে আজি আমাৰ ভূমিৰ অধিকাৰ আমি বিচাৰিব লগা হ'ল, কাৰণ এটাৰ পিছত এটা কোচ ৰাজবংশী জনগোষ্ঠীক মানে বাৰম্বাৰ প্ৰবঞ্চনা কৰা হৈ আছে। আপোনালোকে সৌজন্যে দেখিছে এয়াৰপৰ্ট আমাৰ যি আমাৰ সম্পত্তি সেইটো ধ্বংস কৰাৰ এটা পৰিকল্পনা ৰচিছে, আৰু যি আমাৰ বসুন্ধৰা 3.0 আধাৰ নীতিত আমাৰ যি মাটি বা যি আমাৰ নামজাৰিকৰণৰ ক্ষেত্ৰত যি ধৰণে নীতি তৈয়াৰ কৰিছে, বিশেষকৈ আমাৰ বাকী যি চাহ জনগোষ্ঠী বা আমাৰ গোৰ্খা জনগোষ্ঠীক যি ধৰণে মালিকী স্বত্ব প্ৰদানৰ ক্ষেত্ৰত 3 পুৰুষৰ কোনো কাগজ নোহোৱাকৈ যি ধৰণে নীতি তৈয়াৰ কৰিছে, এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীক কিয় বঞ্চিত কৰা হ'ল বা কোচ ৰাজবংশী জনগোষ্ঠী ইয়াৰ খিলঞ্জীয়া নহয় নেকি, ভূমিপুত্ৰ নহয় নেকি? আজি কোচ ৰাজবংশী জনগোষ্ঠীক আপোনালোকে কিয় বিজেপি চৰকাৰে এনেধৰণে প্ৰতাৰণা কৰি আছে? সেইকাৰণে আমি এটা ডেডলাইন বান্ধি দিছোঁ, অহা 10 তাৰিখৰ ভিতৰত যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে যদি কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় বা কোচ ৰাজবংশী জনগোষ্ঠীক যদি কোনো ধৰণৰ কাগজ পাতি নোহোৱাকৈ যি বাকী জনগোষ্ঠী যে গোৰ্খা বা যি আমাৰ চাহ জনগোষ্ঠী যি ধৰণে 3টা পুৰুষ কোনো ধৰণৰ কাগজ পাতি নোহোৱাকৈ যি আবেদন কৰিব পাৰিব, নামজাৰি কৰিব পাৰিব, এই ক্ষেত্ৰত যদি কোচ ৰাজবংশী জনগোষ্ঠী কোনো প্ৰযোজ্য নহয়,
নিশ্চয় কিন্তু আমি 10 তাৰিখৰ পিছত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি পুত্তলিকা দাহ কৰিম আৰু এই 10 তাৰিখৰ পিছৰ পৰাই আমাৰ যি ধাৰাবাহিক গণ আন্দোলন এইটো চলি থাকিব এটাৰ পিছত এটা আমি গণ আন্দোলন আৰু যৌথভাৱে আজি আপোনালোকে দেখিছে আমি সংবাদমেল আয়োজন কৰি ইতিমধ্যে আমি 4টা টিমে আজি কিন্তু সংবাদমেল আয়োজন কৰিছোঁ আমাৰ স্পষ্ট কথা কোচ ৰাজনৈতিক জনগোষ্ঠী যেতিয়ালৈকে আমাৰ অধিকাৰখিনি আমি ঘূৰাই নাপাম তেতিয়ালৈকে আমি বিজেপিৰ যি আমাৰ যি কাৰ্যকলাপ যি ধৰণে বিজেপি চৰকাৰে কোচ ৰাজনৈতিক জনগোষ্ঠীৰ ওপৰত যি ধৰণে নিঃশেষ কৰাৰ এটা পৰিকল্পনা ৰচিছে আমি কিন্তু কেতিয়াও শান্ত হৈ বহি নাথাকিম